हेलो बंधुসকল वेलकाम टू माय भिडिओ। आज जे आसो অসমীয়া सिनेमा जगतर এখন खूब सुंदर मस्त धुनिया मस्त सुंदर सिनेमा এখন रवि शर्मा दार এখন सिनेमा आपलोके नामটো জানে रघुपति নহয় श्री रघुपति গটিকে সিনেমাখন চাম ভালকে চাম আৰু আপোনালোক কি কম সিনেমাখন গুটে মানিকলা চাইছি আৰু চাবাও লাগে আসলতে আৰু অসমীয়া সিনেমা জগতৰ এখন ব্যয়বহুল এখন মস্ত মস্ত ভাল সিনেমা এখন গটিকে বলক চাব আৰু কি হ'ব বলক শ্রী রঘুপতি। সোমাই গেলো আহি পালো সিনেমা হলৰ ভিতৰত সিনেমাখন চাবাল লাগি ইয়াৰ লগতটো আহিছিল লগত এই হাঁহি বেটাৰ सिनेमा अलप आहि थाकते मैं लाभमणि दाक लग पालो आसाम जेट चेनेलर मालिक বুলি कब लागबो सत्ताधिकारी कथा पातिलो अलप आरो फटोखन उठो तेलो ভাল লাগিল মানে আপনার ভিডিও যেনা সহজ সরল মানে ভিডিও যেনেকুৱা দেখা যায় তাতকৈ মানুহজন সহজ সরল তো তেৰ ভিডিও মই চাও তেও সাবস্ক্রাইবার হয় গতিকে তেক ভাল পাও লাভমণি দা গতিকে ভাল লাগিল ভাল ভিডিও দি থাকবো চাই থাকিম আমিও ভাল ভিডিও আপোনালোকে চাবা লাগবো। সিনেমা চাই উঠলো মন খুশ এটা পেট খুশ করবার লাগে আহি পালো এখন মৰিগাঁৱৰ এখন হোটেলত নাৰু হেল্ল' এয়া আমাৰ বাইদেউসকলে খাই আছে ভাত এটা কাউচি মাংস মাছ পায় কাউচি উনি ভাজা কাউচি বেটিৰ দেখছে নাই থালিখন দেখছে নাই থামচাপ এতেও লগাই দিছো মানে খাদ্য বঢ়িয়া হৈছে সুন্দৰ খাদ্য আৰু এহেঁতৰ কিন্তু এটা বস্তু ভাল লাগিছে খাদ্য পিছত এহেঁতে পায়ক দে পায়ক খালি মিঠা হয় আৰু মিঠা ভাল লাগিব সব কাম বন খামৰি মাহিতে হি খুৰি বল জলদি যাও সিঁড়ি গাও আহি গল ৰঘুপতি লৈ যা। এয়া আবেলি সময়ত চলি মাখাই ক্ৰিকেট খেলি আছে আমাৰ বদ্দিয়া ফিল্ডত শৰীৰ চৰ্চা কৰছি প্ৰেক্টিচ চলি আছে। গরু মাখা কিয় উলাই দিয়া নাই ধৰতে গরু মাখা উলাই ল'ব লাগে বাৰু। ৰঘুপতি সিনেমাখন চাই কেনে লাগিল মই ৰিভিউটো ঘৰত যাই দি আছো কবা লাগব কেনে লাগছি ভাল বেয়াটো কবা লাগব কিবা এটা এনেকুৱা এটা লাগছি আৰু समझ रहे हो ना থামছ আপ দিছো হলেও কম ৰিভিউটো কৈ আছো ঘৰত যাই কৈ আছো। আহি পালো ঘৰ গা চা ধুই ললো মানে আজি মানে বহুত দিনৰ মই ৰ'দ দিছি না মস্ত ৰ'দ দিছে চব ধুলা চুলা হৈ গৈছে একদম গাটো ধুই ললো বাৰু। ৰিভিউ বুলি ক'লে আপোনাক কি দিম এই চিনেমাখন ৰিভিউ মানে ভাষা নাই মোৰ ক'বার লাগে। আপোনাৰ চিনেমাখন প্ৰথমৰ পৰা শেষলৈকে প্ৰতিটো চৰিত্ৰ আৰু প্ৰতিটো সংলাপ বা চব বস্তু একদম বহুত ধুনীয়া হৈছে সঁচাই কৈছো। আপোনাৰ কমেডি ট্ৰেজেডি ৰোমেণ্টিক একশ্যন গোটেইখিনি বস্তু এই চিনেমাখনত আছে আৰু ৰবি শৰ্মা দা লগতে তেওঁৰ পৰিচালক বা গোটেই টিমটোকে মোৰ ফালৰ পৰা বহুত ধন্যবাদ জ্ঞাপন কৰিছো। এনেকুৱা এখন অসমীয়া জগতৰ কাৰণে অসমীয়া চিনেমা জগতৰ কাৰণে এনেকুৱা এখন চিনেমা আপোনালোকে উপহাৰ হিচাপে দিয়াৰ বাবে আৰু যিসকলে চাইছে বাৰু ভাল কথা মোৰো লেট হ'ল অলপ চাওঁতে কিন্তু তথাপিতো আজি চাই আহিলো মানে প্ৰথমত বহুত ভিৰ থকা কাৰণে চাবা নেগিলো আজি চালো। আপোনালোকে যোনে এতিয়ালৈকে চিনেমাখন চাৱা নাই নহয় চাবা যাব একবাৰ ধামাকা কৰি দিছে ধামাকা। মই এনেই জেনেৰেলি চাউথৰ চিনেমা বেছি চাওঁ কিন্তু এই চিনেমাখনৰ চাউথৰ চিনেমাৰ লগত একদম পুৰা ফেৰম আছে আৰু চাউথৰ চিনেমা কিছুমান চিনেমাই পাত্তা নাপায় আৰু মানে এখন বহুত ধুনীয়া চিনেমা হৈছে। আপোনালোকে একবাৰ চাই মানে আপোনাক কৈছোতো মই আপুনি চকু পানী ওলাব লাগিব এই চিনেমাখন চাই কিনে আপোনালোকৰ। গতিকে চিনেমাখন আপোনালোকে প্লিজ চাব বহুত ভাল চিনেমা হৈছে মোৰ ফালৰ পৰা কিন্তু বহুত ভাল চিনেমা হৈছে বহুত ভাল লাগছে। এই ভিডিওটোৰ জৰিয়তে আপোনালোক মই আৰু এটা কথা জনাব বিচাৰিছো আপোনালোকে জ্ঞাত হয় না নহয় মই নাজানো বাৰু। আজি আপোনাৰ 23 জুন তাৰিখটো আপোনাৰ আন্তৰ্জাতিক আপোনাৰ অলিম্পিক দিৱস হিচাপে পালন কৰা হয়। আপোনালোকে জানেনে অসমৰ পৰা প্ৰথম অলিম্পিক খেলা ব্যক্তিজন কোন আছিল বা দ্বিতীয়জন ব্যক্তি কোন আছিল? প্ৰথম অলিম্পিক খেলা অসমৰ ব্যক্তিজন আছিল তালিমেৰন আও যিটো ভাৰতীয় ফুটবল দল লণ্ডনত প্ৰথম অলিম্পিক খেলবা গৈছিল সেই দলটোত তেওঁ কেপ্টেইন আছিল মানে অধিনায়ক আছিল। তারপর সেকেন্ডজন আছিল আপনার দীপাঙ্কৰ ভট্টাচাৰ্য আপোনাৰ বেডমিণ্টন খেলুৱৈ আছিল। তেওঁ 1992
বাৰ্চিলোনা আৰু 1996 চনত তেওঁ আপোনাৰ আটলান্টা অলিম্পিকত তেওঁলোকে যোগদান কৰিছিল। তাৰ পিছত আপোনাৰ আহি গেল আপোনাৰ জয়ন্ত তালুকদাৰ, জয়ন্ত ধনুৰ্বিদ আছিল তেওঁ, তাত বক্সাৰ আহিল শিৱ থাপা, আৰু বৰ্তমানৰ যিবিলাক নাম আপোনালোকে জানে আপোনাৰ হিমা দাস বা লাভলীনা বৰগোহাঁই, গতিকে তেওঁলোকৰ নামটো আপোনালোকৰ মুখে মুখে আছে। এই প্ৰথম দুজনৰ নাম হয়তো বা চাৰিজনৰ নাম আপোনালোকে নাজানে বা জানে যদি মই নাজানো বাৰু। গতিকে তেওঁলোকক মোৰ ফালৰ পৰা বহুত বহুত শ্ৰদ্ধা আৰু মৰ্যাদা জনাইছোঁ যে অসমৰ নাম তেওঁলোকে গৌৰৱ কৰিছে আৰু বৰ্তমানটো গৌৰৱ কৰি আছে। আমাৰ নতুন প্ৰজন্মৰ যিকেইজন খেলুৱৈ অলিম্পিকত যোগদান কৰি আছে বা খেলি আছে, ভাল ভাল পদক আনি আছে। এতিয়া লাভলীনা বৰগোহাঁয়ে শেহতীয়াভাৱে আপোনাৰ টকিঅ' অলিম্পিকত যাই পেলাই আপোনাৰ ছেমি ফাইনেলত হাৰিল নেকি, ছেমি ফাইনেলত হাৰি পেলাই আপোনাৰ ব্ৰঞ্জৰ পদক আনিছে। গতিকে সেই তাৰ কাৰণেতো আপোনাৰ তেওঁ গোলাঘাটতো আপোনাৰ CM আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াইতো 40 কোটি টকাৰ কিবা এটা আপোনাৰ ষ্টেডিয়াম এখন বনোৱাৰ কথাও কৈছিল। গতিকে তেওঁলোকক সেয়া জনাইছোঁ, শ্ৰদ্ধা জনাইছোঁ। আৰু ইয়াৰ পিছত আৰু এটা কথা মই আপোনালোকক ক'ব বিচাৰিছোঁ যে আমাৰ মাইঙত আপোনাৰ জাগিৰোড সমষ্টিৰ বিধায়ক পীযুষ হাজৰিকাদেৱে এখন এম্বুলেঞ্চ দিছে। আমাৰ মানে লুণমাটি প্ৰাথমিক চিকিৎসালয়ত এম্বুলেঞ্চৰ অভাৱ হৈ আছিল। গতিকে তেওঁকো ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আমাৰ মাইঙত আমাৰ লুণমাটি চিকিৎসালয়ত যে এখন এম্বুলেঞ্চ দিলা। আৰু এনেকৈ ধৰক আমাৰ এম্বুলেঞ্চ থাকিলে আমাৰ সুবিধা হয়। নহ'লে আমাৰ মাইঙৰ কথা আপোনালোকে জানে, আপোনাৰ পানীৰ এলেকা, এতিয়া বাৰিষা হৈছে, পানীৰ এলেকা, গতিকে পানীত ডুবাডুবি হৈয়ে থাকে মাইংখান। গতিকে আমাৰ মাইঙৰ ঐতিহ্যময় বস্তু বহুত আছেতো, গতিকে চৰকাৰে এইটো অলপ চকু দিলে ভাল হয়। গতিকে ওচৰতে পবিতৰা, ব্ৰহ্মপুত্ৰ আৰু যাদুদেশ আপোনালোকে জানেই মাইং, গতিকে অলপ চাব লাগে আৰু চাইছে চৰকাৰে। গতিকে আগন্তুক আৰু চাব বুলি আৰু আশা থাকিল আৰু।